হে গাইজ, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ বহুত বহুত ভাল আছে। আজি মই এনেকুৱা এটা বিষয়ত মানে কথা ক'ব বিচাৰিছোঁ, অলপমান শ্বৰ্টকৈ, যে কণ্টেণ্ট ক্ৰিয়েশ্যন মানে কৰিব লাগে। নিজৰ লাইফটোৰ ডকুমেণ্টাৰী কৰিব লাগে। কি কৰি আছে সেইটো মেটাৰ নকৰে। আপুনি পঢ়ি আছে, আপুনি একো কৰা নাই, আপুনি ৰাজমিস্ত্ৰীৰ কাম কৰি আছে, আপুনি টিচাৰ, যিকোনো হ'ব পাৰে, কিন্তু আপোনাৰ লাইফটো যদি আপুনি ছ'চিয়েল মিডিয়াত মানুহক দেখুৱায়, তেনেহ'লে আপোনাৰ সেই লাইফটো, সৰুকালৰ সেই লাইফটো ৰেকৰ্ড হৈ থাকিলে, কাৰণ আজি গ'লে আজি আৰু মানে উভতি নাহে। সেইকাৰণে বুজিলেনে? ৰেকৰ্ড কৰিব লাগে, আৰু ৰেকৰ্ড কৰিলে আৰু তাৰপিছত যদি আপুনি কনচিষ্টেঞ্চি ৰেগুলাৰ কৰে, আৰু টকাটো আহিবই। সেইটো আপুনি যিমান এক্সপেক্ট কৰিব তাতকৈ বেছি আহিব, কিন্তু আপুনি ৰেগুলাৰ কৰিলে আপোনাৰ আপডেটটো দেখিব পাৰিব। কিমান এক্সাম্পল আছে আজিকালি।